নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই কুশলে আছা। আজি অন্য এটি ভিডিঅ'লৈ মই তোমালোকৰ মাজলৈ আহিছোঁ। আজি মই তোমালোকক অসম জাতীয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰখিনি দি দিম। আশা কৰোঁ তোমালোকৰ সহায় হ'ব। আহচোন ভিডিঅ'টো চোৱা। অসমৰ ইতিহাস প্ৰাক ঐতিহাসিক যুগৰ পৰা দ্বাদশ শতিকালৈকে। প্ৰাচীন প্ৰাগজ্যোতিষ আৰু কামৰূপ ৰাজ্য। ১ নম্বৰ প্ৰশ্ন, একোটিকৈ বাক্যত উত্তৰ লিখা। ক, প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি? উত্তৰ, প্ৰাগজ্যোতিষপুৰ। খ, ৰামায়ণত কোনে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি লিখা আছে? উত্তৰ, বিশ্বমিত্ৰ মুনিৰ আজুককা কুশ ৰজাৰ পুত্ৰ অমৃতৰাজে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি ৰামায়ণত উল্লেখ আছে। গ, কৰতোৱা নদীখন বৰ্তমান কোন দেশত অন্তৰ্গত? উত্তৰ, বাংলাদেশত অন্তৰ্গত। খ, কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সোঁমাজত অৱস্থিত বুলি কোনখন গ্ৰন্থত উল্লেখ আছে? উত্তৰ, কালিকা পুৰাণত। ঙ, ৰতী দেৱী কোন? উত্তৰ, ৰতী দেৱী কামদেৱৰ ঘৈণীয়েক। ২ নম্বৰ প্ৰশ্ন, প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ কি? উত্তৰ, প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ হ'ল, প্ৰাগ শব্দৰ অৰ্থ হ'ল পূব, জ্যোতিষ মানে হ'ল গ্ৰহ নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্যয়ন আৰু পুৰ মানে হ'ল নগৰ। ৩, অসম নামৰ উৎপত্তি সম্পৰ্কে থকা দুটি মত আগবঢ়োৱা। উত্তৰ, ১২২৮ খ্ৰীষ্টাব্দত কামৰূপ ৰাজ্যলৈ টাই জাতিৰ এদল লোকৰ আগমন ঘটিল। এই ৰাজ্যৰ শাসনভাৰ তেওঁলোকৰ হাতলৈ গ'ল। তেওঁলোকক আহোম, অহম আদি নামেৰে কোৱা হৈছিল। তেওঁলোকৰ নাম অনুসৰিয়েই এই ৰাজ্যখনৰ নাম অসম হ'ল। খ, কিছুমান পণ্ডিতৰ মতে কামৰূপ ৰাজ্য পৰ্বত পাহাৰেৰে ভৰা অসমান ঠাই বা ৰাজ্য, সেইকাৰণে এই ৰাজ্যখনৰ নাম হ'ল অসম। ৪ নম্বৰ, প্ৰাচীন কামৰূপ ৰাজ্যক কেইভাগত ভাগ কৰা হৈছে? ভাগকেইটা কি কি? ক'ৰ পৰা ক'লৈকে ভাগকেইটা বিভক্ত? উত্তৰ, যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য ৪ ভাগত বিভক্ত আছিল, যেনে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। ১, কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে ৰত্নপীঠ। ২, সোণকোষৰ পৰা ৰূপহী নদীলৈকে কামপীঠ। ৩, ৰূপহী নদীৰ পৰা ভৰলী নদীলৈকে স্বৰ্ণপীঠ আৰু ভৰলী নদীৰ পৰা দিকৰাই বা দিক্ৰং নদীলৈকে সৌমাৰপীঠ। প্ৰাচীন প্ৰাগজ্যোতিষ ৰাজ্যৰ দানৱ আৰু অসুৰ বংশীয় ৰজাসকল। ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ চোৱা। ক, দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি? উত্তৰ, মহীৰংগ দানৱ। খ, নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? উত্তৰ, নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল ভৌম বংশ। গ, প্ৰাগজ্যোতিষ ৰাজ্যত কোন গোষ্ঠীৰ বড়ো লোকসকলক কিৰাত বুলি কোৱা হৈছিল? উত্তৰ, প্ৰাগজ্যোতিষ ৰাজ্যত মংগোলীয় গোষ্ঠীৰ বড়োসকলক কিৰাত বুলি কোৱা হৈছিল। খ, ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পক্ষ লৈ যুদ্ধ কৰিছিল? উত্তৰ, ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল। ঙ, যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা বন্দী কৰি থোৱা কামৰূপৰ ৰজাজনৰ নাম কি আছিল? উত্তৰ, যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা বন্দী কৰি থোৱা কামৰূপৰ ৰজাজনৰ নাম বজ্ৰদত্ত আছিল। ২, অসুৰ উপাধিধাৰী দানৱ বংশীয় ৩জন ৰজাৰ নাম লিখা। উত্তৰ, অসুৰ উপাধিধাৰী দানৱ বংশীয় ৩জন ৰজাৰ নাম হ'ল হতকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ। ৩ নম্বৰ, চমুটকা লিখা। ক, মহীৰংগ দানৱ। প্ৰাগজ্যোতিষ ৰাজ্যত ৰাজত্ব কৰা ৰজাসকলৰ ভিতৰত মহীৰংগ দানৱ প্ৰবল প্ৰতাপী ৰজা আছিল। মহীৰংগ দানৱ বংশৰ প্ৰথমজন ৰজা আছিল।
গুৱাহাটীৰ দক্ষিণ দিশত 7 মাইল দূৰত গুৱাহাটী শ্বিলং পথৰ দাঁতিত মৈৰংগ পৰ্বত নামৰ এখন পাহাৰ আছে। এই পাহাৰখন মহীৰংগ দানৱৰ নাম অনুসৰি হোৱা বুলি পণ্ডিতসকলে অনুমান কৰে। খ নৰকাসুৰ। নৰকাসুৰ বৰ প্ৰতাপী ৰজা আছিল। নৰকাসুৰৰ বংশটোৰ নাম আছিল ভৌমবংশ। বহুতো পণ্ডিতে ক'ব খোজে নীলাচল পাহাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ উঠা আলিবাটটো নৰকাসুৰেই নিৰ্মাণ কৰিছিল। ৰাজত্বৰ শেষৰ পাৰে নৰকাসুৰ অহংকাৰী আৰু বিধৰ্মী হৈ পৰে। শেষত দ্বাৰকাৰ শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল। ভগদত্ত। ভগদত্ত এজন প্ৰবল প্ৰতাপী ৰজা আছিল। ভগদত্তৰ জীয়াৰী ভানুমতীক কৌৰৱৰ পুত্ৰ দুৰ্যোধনে স্বয়ম্বৰ সভাত বিয়া কৰাইছিল। গুৱাহাটীৰ দীঘলী পুখুৰীটো ভানুমতীৰ স্বয়ম্বৰ উপলক্ষে খন্দোৱা হৈছিল। কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই বিৰাট সৈন্য বাহিনী লৈ কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল। এই যুদ্ধৰ সময়ত বাৰ্ধক্য স্বত্বেও কেইবাদিনো প্ৰবল প্ৰতাপেৰে যুদ্ধ কৰি অৱশেষত অৰ্জুনৰ হাতত নিহত হয়। প্ৰাগজ্যোতিষ বা কামৰূপৰ প্ৰতিৱেশী ৰাজ্য কুণ্ডিল্য আৰু শোণিতপুৰ ৰাজ্য। ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে চোৱা। ক ৰুক্মিণীহৰণ নাটকৰ ৰচক কোন? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰুক্মিণীহৰণ নাটক ৰচনা কৰিছিল। খ শিশুপাল ক'ৰ ৰজা? উত্তৰ চেদি ৰাজ্যৰ ৰজা। বৰ্তমান শদিয়া অঞ্চলত থকা প্ৰাচীন ৰাজ্যখনৰ নাম কি? উত্তৰ কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য। ভীষ্মকৰ ৰাজ্যখনৰ নাম কি? উত্তৰ বিদৰ্ভ ৰাজ্য। ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰা ৰাজপুৰোহিতগৰাকীৰ নাম কি? উত্তৰ বেদনিধি। প্ৰথম চ কুমাৰহৰণ নামৰ কাব্যপুথিখনৰ ৰচক কোন? উত্তৰ কবি চন্দ্ৰভাৰতী। দ্বিতীয় চ ঊষা অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰদ্বিজে ৰচনা কৰা কাব্যপুথিখনৰ নাম কি? উত্তৰ ঊষা পৰিণয়। বাণ ৰজাৰ উপাস্য দেৱতা কোন আছিল? উত্তৰ শিৱ বা মহাদেৱ। চিত্ৰলেখা কোন? উত্তৰ চিত্ৰলেখা ঊষাৰ সখীয়েক আছিল। ২ নম্বৰ প্ৰশ্ন বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধখনক কিয় হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়? উত্তৰ বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধত মহাদেৱেও বাণৰ ফালে যুদ্ধ কৰিছিল। সেয়ে এই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। ৩ নম্বৰ প্ৰশ্ন চমুটকা লিখা। ক বাণ ৰজা। শোণিতপুৰ ৰাজ্যত বাণ ৰজাই ৰাজত্ব কৰিছিল। বাণ দৈত্যৰাজ বলিৰ পুত্ৰ আছিল। এওঁ বৰ পৰাক্ৰমী বীৰ আছিল। বাণ ৰজা শিৱভক্ত আছিল। বৰ্তমান তেজপুৰ নগৰত থকা মহাভৈৰৱ শিৱ মন্দিৰ এওঁৱে নিৰ্মাণ কৰিছিল। বাণ ৰজাৰ ঊষা নামৰ এজনী ছোৱালী আছিল। ঊষা নামেৰে এখন নগৰ সাজি চাৰিওফালে অগ্নিৰে বেৰি তাৰ ভিতৰত থাকিবলৈ দিছিল। কিন্তু ঊষাই সখীয়েক চিত্ৰলেখাৰ সহায়ত শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰক গন্ধৰ্ব বিবাহ কৰে। বাণ ৰজাই অনিৰুদ্ধক বন্দী কৰি থৈছিল। তেতিয়া শ্ৰীকৃষ্ণই সৈন্য সামন্ত লৈ আহি বাণ ৰজাৰ লগত যুদ্ধ কৰে। যুদ্ধত বাণ ৰজা পৰাস্ত হয়। এই যুদ্ধত মহাদেৱেও বাণ ৰজাৰ ফালে যুদ্ধ কৰিছিল। এই যুদ্ধক সেয়েহে হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। খ ভীষ্মক ৰজা। প্ৰাগজ্যোতিষ ৰাজ্যৰ পূব দিশত কুণ্ডিল্য নামে এখন ৰাজ্য আছিল। এই ৰাজ্যতে ভীষ্মক নামেৰে প্ৰবল প্ৰতাপী ৰজা এজনে ৰাজত্ব কৰিছিল। ভীষ্মক ৰজাৰ ৰাজ্যখনক বিদৰ্ভ নামেৰে জনা গৈছিল। ভীষ্মক ৰজাৰ ৰুক্মিণী নামৰ এগৰাকী দীপলিপ জীয়াৰী আছিল। এই ৰুক্মিণীৰ দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণই হৰণ কৰি নি বিবাহ কৰিছিল। গ হৰিহৰৰ যুদ্ধ। অগ্নিগড়ৰ ভিতৰত বাণৰ জীয়াৰী ঊষা আৰু শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহ হৈছিল। সেয়ে বাণ ৰজাই অনিৰুদ্ধক বন্দী কৰি থলে। এই কথা গম পাই শ্ৰীকৃষ্ণই নাতিয়েকক উদ্ধাৰ কৰিবলৈ বাণ ৰাজ্যলৈ আহিল। বাণ সৈন্যক শিৱই সহায় কৰিছিল। শ্ৰীকৃষ্ণ আৰু শিৱৰ যুদ্ধ হ'ল। যুঁজত বাণ ৰজাৰ সৈন্য হাৰিল। এই যুদ্ধকে হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। খ ৰুক্মিণী।
ৰুক্মিণী ভীষ্মক ৰজাৰ জীয়াৰী আছিল। ৰুক্মিণীক দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণই হৰণ কৰি বিবাহ কৰিছিল, কিন্তু ককায়েক ৰুক্মবীৰে চেদি ৰাজ্যৰ ৰজা শিশুপালৰ লগত ৰুক্মিণীক বিবাহ দিবলৈ ভাবিছিল। কিন্তু ৰুক্মিণীয়ে ৰাজপুৰোহিত বেদনিধিৰ হতুৱাই শ্ৰীকৃষ্ণলৈ গোপন বাৰ্তা প্ৰেৰণ কৰে। শ্ৰীকৃষ্ণই স্বয়ম্বৰ সভাৰ পৰাই ৰুক্মিণীক হৰণ কৰি নিয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি প্ৰশ্নৰ উত্তৰ এইখিনিতে শেষ কৰিলোঁ। আৰু কিছু প্ৰশ্নৰ উত্তৰ তোমালোকক এই অধ্যায়টোৰে দিব থাকিল। নেক্সট ভিডিঅ'ত সেই প্ৰশ্নৰ উত্তৰসমূহ মই তোমালোকক দি দিম। আজিলৈ আহিলোঁ, ধন্যবাদ।